Hello everyone, welcome back to our channel Idiotic. আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম যেটো অলৰেডি ভিডিও এটা পাবলিশ হৈছিলে গুৱাহাটী ইউনিভাৰ্সিটি ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি যি বিটেক প্ৰগ্ৰাম তাৰ বিষয়ে অলৰেডি আমি ভিডিঅ'তে পাবলিশ কৰিছিলো সো আজি এই ভিডিঅ'টিত আমি লেটেষ্ট নোটিফিকেশনখনৰ বিষয়ে ক'বলৈ হৈছিলো যিখন আজি পাবলিশ কৰিছে ইউনিভাৰ্সিটিৰ তৰফৰ পৰা তো ছাত্ৰ-ছাত্ৰীসকলক সেকেন্ড কাউন্সেলিংৰ বাবে আহ্বান জনাইছে আৰু সেকেন্ড কাউন্সেলিং লগতে স্পট কাউন্সেলিং হ'ব অনলাইন হ'ব ঠিক আছে ফৰ ভ্যাকেন্সি এগেইনষ্ট দ্য উইথড্ৰল অৰ ব্ৰাঞ্চ চেঞ্জ shall be held on 13 August হ'ব that means অহা মঙ্গলবাৰে 11টা বজাত বিটেক প্ৰগ্ৰামবোৰ হৈছে বায়োটেকনলজি সিএসই ইসি আৰু আইটি প্ৰগ্ৰাম ঠিক আছে তো ইয়াৰ বাবে সিডব্লিউ প্ৰথমৰ নিচিনাকৈ সিডব্লিউ আৰু জেডব্লিউ দুয়োটাৰ পৰাহে ষ্টুডেণ্টক লোৱা হ'ব কাউন্সেলিংৰ সময় দিছে অনলাইন কাউন্সেলিংৰ সময় দিছে জেডব্লিউ মেইনছ কোৱালিফাইড ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাতিপুৱা 11 বজাৰ পৰা 12 বজালৈ আনহাতে সিডব্লিউ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে টাইম দিছে 12:15 ৰ পৰা 3টা বজালৈকে আনহাতে যিসকল ছাত্ৰ-ছাত্ৰী অনলাইন কাউন্সেলিংত সিট পাব সেই সকল ছাত্ৰ-ছাত্ৰীৰ যিখিনি ডকুমেন্টছ ভেৰিফিকেশন হেয়া আৰম্ভ হ'ব 14 আগষ্ট তাৰিখে অৰ্থাৎ টিউজডে পিছদিনা ওয়েডনেসডে পৰা আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে ডকুমেন্টছ ভেৰিফিকেশনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কি বস্তু লগত নিব লাগিব তাৰ ডিটেইলছটো আমি দিছো তলত দিয়া ডকুমেন্টছখিনিৰ আসল কপিটো ল'ব লাগিব লগতে এটা সেট অফ সেলফ অ্যাটেস্টেড কপি এডমিট কাৰ্ড আৰু স্কোৰ কাৰ্ড সিডব্লিউ অথবা জেডব্লিউ মেইনছৰ পিআৰসি সাৰ্টিফিকেট অফ আসাম এইচএসএলসি পাছ সাৰ্টিফিকেট আৰু এডমিট কাৰ্ড এজ প্ৰুফ Higher secondary pass certificate, mark sheet, grade sheet of HSLC examination, mark sheet or grade sheet of higher secondary examination, caste certificate for SC, ST and OBC, NCL only, যেটো OBC certificate or next OBC আৰু MOBC category বাবে at the time of document verification NCL certificate খন strictly mandatory কৰিছে appropriate documents for applying to the other reserved category যি ধৰণে হওক PW হওক বা EWS হওক বা ইসি কোটাই হওক তো তাৰ যিখিনি সাৰ্টিফিকেট প্ৰয়োজনীয় হ'ব সেইখিনিও ল'ব লাগিব এটো ডিটেইলছ আমি আগৰ ভিডিওটোত অলৰেডি দি থৈ দিছো আমাৰ গুৱাহাটী ইউনিভাৰ্সিটি লেটেষ্ট আপডেট ৰিসেন্ট আপডেট প্লেলিষ্টখনত গৈ তোমালোকে চাব পাৰা গেপ যদি কাৰোবাৰ আছে গেপ সাৰ্টিফিকেটখন দিব লাগিব আইডাৰ কোনোবা কোচিং ইনষ্টিটিউট থাকিলে তেওঁলোকৰ পৰা দিব লাগিব নতুবা নোটাৰীৰ পৰা এফিডেভিট দিলেও হ'ব তো ফৰ্ম ফিল আপ হৈছে 28980 रुपीस অনলাইন পেমেন্ট কৰিব লাগিব যেতিয়া সিট এলটমেন্ট হ'ব তাৰ লগালগ তোমালোকে অনলাইন পেমেন্ট কৰিব লাগিব আৰু অনলাইন এটো যেটো কাউন্সেলিং হ'ব অনলাইন কাউন্সেলিংৰ দ্বাৰা যেটো সিট দিয়া হ'ব দ্যাট ইজ কমপ্লিটলি প্ৰভিজনেল যদিহে কিবা সাৰ্টিফিকেটৰ খেলিমেলি আদি গুৱাহাটী বিশ্ববিদ্যালয় পায় ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত তেতিয়া হলে সেই সিটটি ফৰফিট কৰা হ'ব already allotted student who want to withdraw their seat should apply for refund of fees on or before 11 August 2024 5টা বজাৰ আগতে অৰ্থাৎ কোনোবা যদি আগৰ ছাত্ৰ-ছাত্ৰীসকল আছে যিসকলে সিট উইথড্ৰ কৰিম বুলি ভাবিছে তেওঁলোকক যদি ৰিফান্ড লাগে অৰ্থাৎ ৰিফান্ডৰ হৈতে যদি তেওঁলোকে সিটটো উইথড্ৰ কৰিব বিচাৰে তেতিয়া হলে 11 আগষ্টৰ আগতীয়াকৈ বা 11 আগষ্টৰ সন্ধিয়া 5 বজালৈকে তেওঁলোকক এপ্লিকেশন দিবলৈ পোৱা হৈছে আনহাতে ডকুমেন্ট ভেৰিফিকেশন যত অনুষ্ঠিত হ'ব হেয়া হল GUIST বিল্ডিংত অনুষ্ঠিত হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকলক আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল ভিডিওটি ভাল পালে লাইক কৰিবা আৰু ভিডিওটি তোমালোকৰ লগৰ মাজত শ্বেয়াৰ কৰিবা ধন্যবাদ